তেজপুৰত চোৰে দিনে নিশাই লুটপাট চলাই একাংশ জনতাক হাৰাশাস্তি কৰিছে। বহুদিনৰে পৰাই চিলনী চোৰকে ধৰি বিভিন্ন সামগ্ৰী লুটপাট চলাই আতংকিতময় পৰিৱেশ সৃষ্টি কৰিছে। তেজপুৰৰ মাজগাঁৱৰ ভিতৰৰ এখন ঘৰত চোৰে ষড়যন্ত্ৰ চলাই বহুতখিনি সামগ্ৰী লুটপাট কৰি নিয়ে। ঘৰৰ গৃহস্থ কিছু সময়ৰ বাবে বাহিৰলৈ গৈছিল। সেই সুযোগতে গৃহস্থ ঘৰত অত্যাধিক টকাৰ লগতে সোণৰ আ-অলংকাৰো লুটপাট কৰি নিয়ে চোৰে। চিচিটিভি কেমেৰাত বন্দী চোৰকেইটাৰ সমগ্ৰ দৃশ্য। উপায়হীন গৃহস্থই তেজপুৰৰ মহাভৈৰৱ থানাত এজাহাৰ দাখিল কৰিছে। যোৱা শনিবাৰে 25 তাৰিখ শনিবাৰ আছিল ৰাতি আমি অকমান ওলাই গলো ল'ৰাতে মই সি ক'লে মই অকমান ওলাই যাওঁ। তেতিয়া মই ক'লো মই অকলে নাথাকো বোলো ময়ো যাওঁ বল এনেকে ক'লো। কৈ পেলাই সেই 1 ঘণ্টামানে আছো নেকি বাহিৰত 2টামান বাজিছে নে নাই বজা মই আহিলো ঘৰত। আহি আগফালে গেটত তালা খুলিছো ঝিলৰ তালা খুলিলো। তেতিয়া মোৰ গোটেই গা শিয়ৰি আহিলে আৰু খুলি মই দৰ্জাখন খুলিছো এইটো লাইট জ্বলি আছে। দেখিছো গোটেই গডৰেজ খোলা এয়া খোলা বিচনা গোটেই মোৰ বেগেদি ভৰ্তি হৈ আছে। যিমান আছিল কাপোৰ চব উলিয়াই একো নাই আৰু তাত। তাৰপিছত মই ল'ৰাক মাতিছো অ বাবন কিন্তু শুনা নাই। বাহিৰত গেট বন্ধ কৰি আছে। এইফালেদি গৈ মই দৰ্জাখন খুলি অ বাবন জলদি আহ এনেকে ক'লো আৰু সি শুনাই নাই যেতিয়া আহিলে। আহি দৌৰ মাৰি আহি চাইছে যে মই আৰু ক'ব নোৱাৰো মই ক'ত আছো আৰু সি ইফালে কাক ক'ব কি কৰিব। বায়েকক ফোন কৰিছে লগৰটোক ফোন কৰিছে চবকে চাওঁ যে মই পিছফালে দৰ্জাখন খোলা পোহৰ দেখি আছো। সেইফালে ৰুমত হেৰি নাই এইটো লাইট জ্বলি আছিলে। সেইফালে ৰুম মানে আন্ধাৰ আছিল কিন্তু দৰ্জাখন খোলা যে মই বাহিৰৰ পৰা অকণ পোহৰ দেখি। এতিয়া 2:30মান বাজিল নেকি। মই 2:30 বাজা নাই 2টা বাজিল। মই আৰু ল'ৰাই সি বিহু চাম বুলি ক'লে যাওঁতে ময়ো ক'লো বোলে 11:30মান বাজি গৈছে। তেতিয়া 12টা মানে গৈছো 12টা বাজা নাই। সেইখন 1 ঘণ্টামান আছো নেকি। তাৰপিছত আহি গলো 2টা বাজাই নেকি নাই নেকি আমি আহি গলো। আহি যাই এইখন এই মানুহজনৰ পেঞ্চনৰ পইচাখিনি গোটেই নিলে। তেওঁ 1:20ৰো বেছি আছিল কিন্তু মানুহজনে একো ক'বই নোৱাৰে। অধিক আছিল বেছিয়ে আছিল। তাৰপিছত মোৰ বেগ বিলাকত আছিল 1500 এনে 10-20টামান বেগ আছিল। ক'ৰবাত 500 ক'ৰবাত 1500 ক'ৰবাত 1000 খুচুৰা পইচা ঢেৰ আছিলে। 500 টকীয়া নোট। তাৰপিছত মোৰ কাণৰ এনেকে ওলোমা এপাত আছিল ভঙা সোণৰ আৰু এযোৰ কাণফুলি আছে আৰু কিবা কিবি ঢেৰ পাথৰ চাথৰ আছিলে। কিবা কিবি ঢেৰ নিলে মানে সমগ্ৰ নিচে চব খুলিলে মানে বেগত একো নাই মানে মই বিচাৰি নোপোৱা বস্তু সিহঁতে পাইছে মানে। তাৰ পাছটো নিলে ল'ৰাটোৰ পাছটো এয়া খুলি দিলে। এইখন খুলি পেলাই তাৰ পাছটো পালে। পাছটোত 18,000 মানৰ বেছি আছিল বোলে। চব ডকুমেন্টছ কাগজ তাৰ আধাৰ কাৰ্ড পান কাৰ্ড ATM চব গ'ল একো নাই তাৰ। পিছদিনাখনে সি বহি কান্দি আছে ৰাতিপুৱাই। এতিয়াতো মই সেনেকে ক'বও নোৱাৰো। ল'ৰাটোৰো লগত কোনো নাহে সেনেকে অহা মানুহ নাই আমাৰ ঘৰত। আৰক্ষী 2বাৰেই আহিল। সিদিনাখনে ৰাতিয়ে আহিল 3জন আৰক্ষী। কোন থানাৰ এই মহাভৈৰৱ থানাৰ এইটো পেট্ৰলিয়ামৰ হেৰি কৰি আছিল নেকি। সিহঁত 3জনে আহিছে। কৈছে বোলে আমি বাহিৰতহে বোলে চাই আছো আমি বিচাৰি চোৰক কিন্তু ইয়াত যে চুৰ কৰিব সিহঁতে নাজানে বোলে। কৈছে নাজানো নহয় ইয়াত যে ইমান ভিতৰত চুৰ কৰিব আহিব এনেকে কৈ পেলাই চাই পেলাই গ'ল। কিন্তু ইয়াতে বিচনাত 2ডাল ৰদ পাইছে সিহঁতে। ৰদ 2ডাল সিহঁতে লৈ গ'ল। পুলিচ কেইটাই ৰদ লৈ গ'ল। বন্দুক লৈ আহিছে। ভিডিঅ'ত আছে সেইটো আপোনালোকে চাই লওকচোন। ভিডিঅ'ত কেনেকে দেখিব এই বিছনাখনৰ গোটেই কাপোৰ ভৰ্তি। ইয়াত আৰু মানুহ থকা ব্যৱস্থা নাই। যোৱাখিনিতো গ'লে আৰু ক'বলৈ কি আছে। মায়েতো যিখিনি ক'লে আৰু সেইখিনি গোটেইখিনি কথা। বাকী মোৰ যিমানখিনি আছিলে চব গোটেইখিনি ডিটেইলছ ক'লে আৰু ক'বলৈ আৰু কি আছে। পাৰিলে আপোনালোকে আগবঢ়াওক যিমান পাৰে স্প্ৰেড কৰক বস্তু ধৰা পৰিব লাগে ন।
সন্দেহটো এনেকে এতিয়া ধৰিব পৰা নাই নহয় মানে CCTV ফুটেজত যিখিনি দেখিছো হয় আপোনালোক মই প্ৰেৰণ কৰি দিম এইকেইদিন যিখিনি দেখিছো তদন্ত মানে 2 দিন আহিলে এদিন ভেৰিফিকেশ্যনৰ কাৰণে আহিলে তাৰপিছত এদিন পেট্ৰলিং টিমটো আহিছিলে তেখেতসকলে চাই কিনে সেই চিক্ৰাং দুটাল পাইছে 11মান দীঘল সেইটো তাত লৈ গ'ল তাৰপিছত নেক্সট ডে আহিছে নেক্সট ডে সোধা পোছা কৰি চাই কিনে গুচি গ'ল পাছ ইমানে কথা আৰু মানে হলে পালে খবৰ দিম জনাম এতিয়া খবৰ দিব আজি এসপ্তাহেই পাৰ হ'ব একো খবৰে নাই কি ক'ব দেখা গৈছে আপোনাৰ ৰাজ্যত চোৰৰ অপৰাধ বেছি হৈছে বৃদ্ধি পাইছে দিনক দিনে আৰু এইখন অৱত কি ক'ব এইখন এইটোৱে ক'ব বিচাৰো যে পুলিচ প্ৰশাসনে অকণমান আমাক চোৱা চিতা কৰিব লাগে কাৰণ আপোনাৰ এই এৰিয়াটোতে আমাৰ এতিয়া বহুত জেগাত চুৰ হৈছে এইখনতে মাজতে অলপ দিন আগত এইখনতে চুৰ হৈ গ'ল তাত মাজগাঁও চৈগাচুৰিত আপোনাৰ চুৰ হৈ গৈছে আজি আমাৰ ইয়াত হৈছে আৰু এই ৰাতি মানে এনেকুৱা হৈ গৈছে আমি এখন আপোনাৰ মাজগাঁও খৰেহাটী অনিৰুদ্ধ পথ পৰে আপোনাৰ আৰু মানে কি হয় পেট্ৰলিংটো আপোনাৰ বাহিৰে বাহিৰে আপোনাৰ সিফালে গৈছে এইটো ভিতৰৰ আপোনাৰ গলিটো ধৰি আপোনাৰ নোসোমায় এতিয়া ভিতৰৰ গলিটো আপোনাৰ নোসোমালে আমি এতিয়া কেনেকে হেৰি কৰিব আৰু এনেকুৱা টাইমত তেওঁলোকে চুকে যিটো টাইমত আমাৰ মানুহখিনি পুৰা শুই থাকে আপোনাৰ ধৰি লওক 12:30 1টামান বজাত এতিয়া এনেকুৱা হৈছে আমি ওচৰ পাজৰ ল'ৰাখিনি মানে ৰাতি উপায় নাপায় আমি জাগি থাকিবলগীয়া হৈছে মানে ক'ত কাৰ কি হৈ যায় কোনো ঠিকন নাই ইয়াকে ক'ব বিচাৰিছে পুলিচ প্ৰশাসনে আমাক যেন অলপমান সুৰক্ষাটো দিয়ে বা আমি এতিয়া ওচৰৰ ল'ৰাখিনি আমি চব গোট খাই পেলাই তেনেকে অলপ হেৰি কৰি আছো তথাপিতো সেইখিনিতো আমি কৰিলেওতো নহ'ব কাৰণ তেওঁলোকে হাতত কিবা কিবি অস্ত্ৰও লৈ আহে আপোনাৰ সেইটোৱে ক'ব বিচাৰিছো কি ক'ব তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট এনি ভাৰত 24